KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। অৰুণোদয় আঁচনিৰ ৮,০০০ টকা পাবলৈ কৰিব লাগিব KYC। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। অহা মাহৰ ২০ তাৰিখ দিনাই অৰুণোদয় আঁচনিৰ ৮,০০০ টকা সোমাব বেংক একাউণ্টে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ পৰা ট্ৰেজাৰী অফিচৰ ফালৰ পৰাই কিন্তু এই টকা মুকলি কৰি দিব। এটা বুটাম টিপি কিন্তু মুকলি কৰিব এই টকা। হয়, অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী বেংক একাউণ্টত সোমাব ৮,০০০ কোটি টকা। আৰু এই টকা পাবলৈ বেংক একাউণ্টৰ সৈতে KYC আপডেট কৰিব লাগিব। যিসকলে KYC নকৰে তেওঁলোকৰ একাউণ্টত নোসোমাই টকা। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে KYC know your customer। যিসকলে KYC নকৰে তেওঁলোকৰ একাউণ্টত টকা গৈ নাপায়। হয়, চৰকাৰে কিন্তু চৰকাৰৰ ফালৰ পৰা টকা দি দিয়ে, কিন্তু হিতাধিকাৰীৰ বেংক একাউণ্টলৈ নাযায়। কাৰণটো হ'ল KYC নকৰে। সেয়ে আপোনালোকে অতি শীঘ্ৰে KYC কৰি ৰাখি দিয়ক। আপোনাৰ হাতত মাত্ৰ কেইটামান দিন বাকী আছে। এইকেইদিনৰ ভিতৰত যদি আপোনালোকে KYC নকৰে তেন্তে লাভ নকৰিব ৮,০০০ কোটি টকা। হয়, আপোনাৰ অৰুণোদয় আঁচনিত নাম আছে নাই নিশ্চয় কমেণ্টত জনাব। আৰু যদি অৰুণোদয় আঁচনিত নাম নাথাকে তেন্তে নতুনকৈ আবেদন কৰিব পাৰিব। তাৰো খবৰ আহিলে আপোনালোকক পেজটোৰ জৰিয়তে জনাই দিম। সেয়েহে পেজটো ফ'ল' কৰি ৰাখি দিয়ক। আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাবলৈ যত্ন কৰিছোঁ। আপোনালোকে মন্তব্য শুনি লওক। অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছো। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। এইটো হ'ল ১ নম্বৰ। ২ নম্বৰ, অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব, তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত সোমাই ল'ম। তৃতীয়তে, আজিলৈকে আমাৰ কোনো অফিচাৰ নাছিলে। অৰুণোদয় নাপালে আমি ক'ত যাম? এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। যদি মাহত টকা নাহে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। তৃতীয়তে, এটা আমি ফোন নম্বৰ দিম আপোনালোকক। যদি ব্লকত যাবৰ কাৰণেতো কষ্ট হ'ব গাঁৱৰ পৰা, এই ফোন নম্বৰটোতো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক, মই অৰুণোদয় পাই আছিলোঁ, যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই। তেতিয়াহ'লে আমি লগে লগে এই অৰুণোদয়ৰ একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম। সেইকাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব, যদি কোনোবা মাহত অৰুণোদয় নাপায় লগে লগে আপোনালোকে আমাক জনাব। আৰু এটা মই কথা ক'ব খোজো, মানুহ মানে মৰণশীল। ধৰি ল'লো মোৰ মাৰ নামত, মোৰ আইতাৰ নামত অৰুণোদয় আছে। কিবা কাৰণত আইতাৰ মৃত্যু হ'ল, বোৱাৰীয়েতো অৰুণোদয়টো পাব লাগিব, কাৰণ একাউণ্টটো আইতাৰ নামতহে আছে। এই নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে মোৰ শাহুমাৰ মৃত্যু হ'ল, এতিয়া অৰুণোদয়টো মোৰ নামত দি দিয়ক। সেইখিনি কামো আমি আপোনালোকৰ কাৰণে কৰি দিম, যাতে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে।